वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मनोमन छात्र छात्री सकल আজি তোমালোকৰ সায়েন্সৰ যেটো কলা চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা হ'ব পৰা যিকেটা মোস্ট ইম্পৰ্টেন্ট MCQ আছে গুটেকেটা MCQ আজি আমি আলোচনা কৰিম मनोमन ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা লগতে আৰু এটা কথা আছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা কিহৰ কাৰণে সাবস্ক্ৰাইব কৰা কাৰণ তোমালোকৰ 10 ৰ কাৰণে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে ঠিক আছে 6 to 10 সায়েন্স ম্যাথছ আৰু এছামিছৰ কাৰণে কোনো ধৰণৰ তোমালোকৰ চিন্তা কৰিব নালাগে তোমালোকে যাতে 99% মাৰ্ক অবটেইন কৰিব পাৰা হেতুৰ দায়িত্ব মই লৈ লৈছো ঠিক আছে তোমালোকে যদি সাবস্ক্ৰাইব কৰিছা আৰু মোৰ কথা মতে যদি তোমালোকে ষ্টাডি কৰা তেতিয়াহলে তোমালোকে 99% পাবা হেতুৰ গ্যাৰান্টি মই দিম ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে সাবস্ক্ৰাইব কৰা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু তোমালোকৰ কনিষ্ঠ যি সকল আছে মানে 6 7 8 যি সকলে পঢ়ে সেই সকলক তোমালোকে মোৰ চেনেলটো ৰিকমেন্ড কৰি দিবা যাতে সিহঁতেও ভাল নম্বৰ এটা পাব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো আৰু তোমালোকৰ কোনটো চেপ্টাৰৰ কি প্ৰবলেম আছে তোমালোকে কমেন্ট কৰি জনাবা হেতুৰ ওপৰত তোমালোকৰ মই ভিডিও বনাই দিম তোমালোকৰ যেহেতু মাৰ্চ মাহত কিছুমানৰ তোমাৰ 2 তাৰিখ 3 তাৰিখ বা কিছুমানৰ তোমাৰ 5 তাৰিখৰ পৰা তোমালোকৰ ফাইনেল এক্সাম হ'ব 2025 ৰ গতিকে তোমালোকৰ কোনটো চেপ্টাৰৰ ওপৰত প্ৰবলেম আছে তোমালোকে কমেন্ট কৰি জনাবা হেখিনি তোমালোকক মই সলভ আউট কৰাৰ কাৰণে চেষ্টা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল কলা চেপ্টাৰৰ যিখিনি কোৱেশ্চন আছে সব কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু এই কেটা তোমালোকে যদি ভালদৰে ষ্টাডি কৰা তোমালোকৰ 100% গ্যাৰান্টি তোমালোকে প্ৰশ্ন পাবাই ইয়াৰ পৰা ঠিক আছে আৰম্ভ কৰিছো আজিৰ ভিডিওটো प्रश्न नम्बर 1 सर কি কৈছে তলৰ কোনবিধ কলাৰ কুফত ৰগধানী পোৱা নাযায় সৰ ৰগধানী যিবোৰ ভাজক কলা আছে ভাজক কলাত তোমাৰ কেতিয়াও কি পোৱা নাযায় তোমাৰ ৰগধানী পোৱা নাযায় কাৰণ ভাজক কলাবোৰ তোমাৰ বিভাজিত কলা ভাজক কলাবোৰ বিভাজিত কলা মানে এবোৰ তোমাৰ বিভাজন হৈ পিছত তোমাৰ কি হয় এবোৰ স্থায়ী কলালৈ ৰূপান্তৰিত হয় আৰু এটা কথা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে ডাইৰেক্টলি কোনো এনসাৰ মুখস্থ নকৰিবা বিশেষকৈ সায়েন্স আৰু ম্যাথছৰ কাৰণ তোমাৰ মুখস্থ কৰিলে কোনো বস্তু তোমাৰ হেবোৰ আয়ত্তত নাথাকে তুমি সকলো কেটা অপচন তোমাৰ বা তুমি বুজাৰ কাৰণে ট্ৰাই কৰিবা আৰু ভাজক কলা কিহৰ কাৰণে হল মই তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ প্ৰত্যেকটো টপিকৰ ওপৰতে মই তোমালোকক কি কৰিম মই তোমালোকক ডেসক্ৰিপচন দিম তোমালোকে সেই ডেসক্ৰিপচনবোৰ চাবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এসব ভাজক কলাবোৰ স্থায়ী কলালৈ কি হয় পৰিৱৰ্তন হয় আৰু ভাজক কলা কেটা আছে তিনিটা হয় না এটা হৈছে তোমাৰ অগ্ৰস্থ ভাজক কলা এটা হৈছে তোমাৰ নিবেশিত ভাজক কলা আৰু এটা হৈছে তোমাৰ পাৰ্শ্বীয় ভাজক কলা আৰু এটা কি পাৰ্শ্বীয় ভাজক কলা হয় না পাৰ্শ্বীয় ভাজক কলা এই তিনিটা ভাজক কলা আছিল আৰু এই ভাজক কলাবোৰ কুকুৰ বিভাজিত হৈ তোমাৰ স্থায়ী কলালৈ পৰিৱৰ্তন হয় সেই কাৰণে ইহঁত কোনো কি নাথাকে ৰগধানী পোৱা নাযায় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তলৰ কোনবিধ কলাই হালুক সংশ্লেষণ কৰিব পাৰে সা হালুক সংশ্লেষণ এটা তোমাৰ হালুক সংশ্লেষণ কৰিব কোনে পাৰে যত তোমাৰ কি থাকে পত্ৰহৰিত থাকে যত কি থাকে পত্ৰহৰিত থাকে হেতু তোমাৰ কি কৰিব পাৰে হালুক সংশ্লেষণ কৰিব পাৰে আৰু তোমাৰ যেটো ক্লোৰিন কাইমা আছে ক্লোৰিন কাইমা কলাত তোমাৰ কি থাকে পত্ৰহৰিত থাকে ঠিক আছে আৰু এই পত্ৰহৰিতৰ কাৰণে ক্লোৰিন কাইমা কলাই কি কৰিব পাৰে তোমাৰ হালুক সংশ্লেষণ কৰিব পাৰে আৰু যেটো তোমাৰ বায়ু কলা আছে মনত ৰাখিবা বায়ু কলাৰ কাৰণে মেটেকা বনি এবোৰ তোমাৰ কি কৰে পানী টুপঙি থাকে হয় মেটেকা এবোৰ পানী টুপঙি থাকে কাৰণ হেবোৰ তোমাৰ কি থাকে বায়ু কলা থাকে এটো এৰেনকাইমা বুলি কয় এটো এৰেনকাইমা বুলি কয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে এটো সেটা আহিছে তলৰ কোনবিধ কলাই জলজ উদ্ভিদক পানী টুপঙি থকাত সহায় কৰে এটো বায়ু কলা বা এৰেনকাইমা কলা এটো ডি অপচনটো কি হ'ব কারেক্ট অপশন হবে আর যেটো তোমার স্ক্লেরেনকাইমা কয়লা আছে স্ক্লেরেনকাইমা কলাই তোমার কি করে জানানে স্ক্লেরেনকাইমা কলাই তোমার নাৰিকলৰ বাকলি গঠন কৰে নাৰিকলৰ বাকলি মনত ৰাখিবা নাৰিকলৰ বাকলি গঠন কৰে কোনে স্ক্লেরেনকাইমা আৰু যেটো কলেনকাইমা আছে কলেনকাইমা কলাই তোমাৰ কি কৰে জানানে এটো উদ্ভিদৰ স্থিতিস্থাপক গুণটো তোমাৰ কি কৰে স্থিতিস্থাপক গুণটো প্ৰদান কৰে মানে চাবা তোমালোকে বাঁহ গছ আছে বা তোমাৰ যেনেকুৱা তামুল গছ আছে এই তামুল গছবোৰ যেতিয়াবা তোমাৰ ঘূৰ্ণী বতাহ আহে বা তোমাৰ জোৰেৰে বতাহ বলে হেবোৰ তোমাৰ এনেকে হালি যায় তথাপি কিন্তু মাজৰ পৰা ভাঙি না যায় কিহৰ কাৰণে ভাঙি না যায় কাৰণ কলেনকাইমা কলাৰ কাৰণে এটো তোমাৰ স্থিতিস্থাপকতা গুণটো তোমাৰ কি কৰে প্ৰদান কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে এতে তলৰ কোনবিধ কলাই উদ্ভিদৰ অংগক নমনীয় হোৱাত কি কৰে সহায় কৰে এটো তোমালোকক কলোৱে মাত্ৰ নমনীয় হোৱাত সহায় কৰে কোনে কলেনকাইমা কলাই মানে স্থিতিস্থাপক গুণ যেটো প্ৰদান কৰে হেতু হৈছে তোমাৰ কলেনকাইমা কলা ইয়াৰ পিছৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে তলৰ কোনবিধ এবিধ স্থায়ী কলা এটো অগ্ৰস্থ ভাজক কলা নিবেশিত ভাজক কলাৰ পাৰ্শ্বীয় ভাজক কলা এই গুটেকেটা হৈছে ভাজক কলা এটো সব ভাজক মানে তো ভাগ হোৱা না ভাজক মানে ভাগ হোৱা বিভাজিত হোৱা তো এইকেটা তোমাৰ বিভাজিত হোৱা কলা
এইবোৰ পাৰ্মানেণ্ট নহয়, এইবোৰ পিছত গৈ তোমাৰ কি হয় পাৰ্মানেণ্ট টিচুলৈ কনভাৰ্ট হয়। ইয়াতে যিটো পেৰেনকাইমা আছে এইটো তোমাৰ কি হ'ব পাৰ্মানেণ্ট টিচু হ'ব। ইয়াতে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চাই এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো তোমাৰ তলৰ কোনবিধ কলাত লিগনিন পোৱা যায়। লিগনিন ক'ত পোৱা যায়? স্ক্লেৰেনকাইমা কলাত লিগনিন পোৱা যায়, যিয়ে তোমাৰ কি কৰে নাৰিকলৰ বাকলি গঠন কৰে, নাৰিকলৰ বাকলি আৰু তোমাৰ এই লিগনিন নামৰ এই আঠাৰ কাৰণে চাবা নাৰিকলৰ বাকলি এটাৰ লগত আনটো ঠাক খাই থাকে। মানে তোমাৰ নাৰিকলৰ যিটো বাকলি আছে, ওপৰৰ যিটো বাকলি আছে, বাকলিৰ ভিতৰত যিবোৰ আছে না, সেই আবোৰত এটা আঠা জাতীয় পদাৰ্থ থাকে। চাবা তুমি যদি কেতিয়াবা নাৰিকল এৰাই চাইছা তেতিয়াহ'লে তুমি গম পাইছা। আৰু সেইটো তোমাৰ কি হয় লিগনিন হয়, লিগনিন। আৰু সেইটোৰ কাৰণে তোমাৰ কি হয় নাৰিকলৰ যিটো বাকলি সেইটো তোমাৰ টান হয়, ঠিক আছে, কঠিন হয়। কাৰণ এটাৰ লগত আনটো তোমাৰ চিপকি থাকিলে সেইটো কঠিন হয়। আৰু এইটো তোমাৰ কোনটো কলাত থাকে? এইটো স্ক্লেৰেনকাইমা কলাত থাকে। আৰু যিটো ফ্লোয়েম কলা আছে, ফ্লোয়েম কলাটো মনত ৰাখিবা খাদ্যৰ স্থানান্তৰণত কি কৰে? সহায় কৰে, উদ্ভিদৰ খাদ্য স্থানান্তৰণত সহায় কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে তলৰ কোনটো উদ্ভিদ অংগত কিউটিন পোৱা যায়? চব বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ উদ্ভিদৰ যিবোৰ বহিষ্টক থাকে, বহিষ্টক মানে বাহিৰৰ যিটো আৱৰণ থাকে সেইবোৰত কিউটিন পোৱা যায়, ঠিক আছে। আৰু তোমাৰ কিউটিন কি হয়? কিউটিন এবিধ ৰাসায়নিক পদাৰ্থ, মমজাতীয় ৰাসায়নিক পদাৰ্থ। কিউটিন হৈছে তোমাৰ এটা মমজাতীয় ৰাসায়নিক পদাৰ্থ। আৰু তোমাৰ এই মমজাতীয় ৰাসায়নিক পদাৰ্থ যিটো কিউটিন আছে, সেই কিউটিনৰ কাৰণে যিবোৰ তোমাৰ মৰুভূমিৰ যিবোৰ উদ্ভিদ আছে, সেই মৰুভূমিৰ উদ্ভিদসমূহৰ পৰা তোমাৰ পত্ৰমোচনত বাধা প্ৰদান কৰে, যাৰ ফলত ইহঁতে তোমাৰ পানী নোহোৱাকৈ বহুদিন জীয়াই থাকিব পাৰে। বুজি পালানে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে তলৰ কোনটো উদ্ভিদ অংগত এইটো সুবেৰিন পোৱা যায়? বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। সুবেৰিন ক'ত পোৱা যায়? কৰ্কট পোৱা যায়। সুবেৰিন পোৱা যায় ক'ত? কৰ্কট। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এইটো তোমাৰ সংবহন কণা যিবোৰে তোমাৰ কি কৰে এইবোৰে তোমাৰ খাদ্য প্ৰস্তুতকৰণত বা খাদ্য স্থানান্তৰণত কি কৰে? সহায় কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ কোনবিধ এবিধ জটিল স্থায়ী কলা? সেইটো হৈছে তোমাৰ জাইলেম কলা। চোৱা, উদ্ভিদৰ সংবহন তন্ত্ৰ দুটা কলাৰ দ্বাৰা গঠিত। মনত ৰাখিবা উদ্ভিদৰ যিটো সংবহন তন্ত্ৰ আছে সেইটো দুটা কলাৰ দ্বাৰা গঠিত। এটা হৈছে তোমাৰ জাইলেম, এটা কি হয় জাইলেম হয়, এটা হৈছে জাইলেম আৰু এটা হৈছে তোমাৰ কি ফ্লোয়েম। এটা জাইলেম আৰু এটা কি ফ্লোয়েম। এই দুটা সংবহন কলা উদ্ভিদৰ। আমাৰ যেনে সংবহন কলা বহুতকেইটা আছে, ঠিক তেনেদৰে উদ্ভিদৰ সংবহন কলা হৈছে দুটা, এটা হৈছে জাইলেম, এটা হৈছে ফ্লোয়েম। আৰু এই দুটা হৈছে তোমাৰ জটিল স্থায়ী কলা, অৰ্থাৎ কমপ্লেক্স পাৰ্মানেণ্ট টিচু। আৰু এইটো তোমাৰ যিটো জাইলেম কলা আছে, জাইলেম কলাই তোমাৰ কি কৰে পানী আৰু খনিজ লৱণ কি কৰে সালোক সংশ্লেষণৰ কাৰণে যোগান ধৰাত সহায় কৰে। বহুত ইম্পৰ্টেণ্ট হয়। আৰু ফ্লোয়েম কলাৰ কামটো ক'লে ফ্লোয়েম কলাই তোমাৰ সালোক সংশ্লেষণত উৎপাদিত খাদ্য দ্ৰব্যসমূহ তোমাৰ কি কৰে পৰিবহন কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, তলৰ কোনবিধ কলাত ট্ৰেকাইট পোৱা যায়? ট্ৰেকাইট ক'ত পোৱা যায়? এইটো জাইলেম কলাত পোৱা যায়, মানে ট্ৰেকাইটটো ক'ত পোৱা যায়? এইটো তোমাৰ জাইলেম কলাত পোৱা যায়। ইয়াৰ পিছত তলৰ কোনবিধ কলাত তোমাৰ সংগীকুক পোৱা যায়? সংগীকুক তোমাৰ ক'ত থাকে? ফ্লোয়েম কলাত থাকে। এইটো ফ্লোয়েম কলাত থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই জাইলেম কলাৰ যি 4টা অংশ আছিল, সেই 4টা অংশ তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু যিটো ফ্লোয়েম কলাৰৰ 4টা ভাগ আছে, হয়নে, 4টা উপাদান আছে, সেইকেইটা মনত ৰাখিবা। 2 মাৰ্কৰ কাৰণে কিন্তু সেইবোৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, কি কৈছে তলৰ কোনবিধ কলা উদ্ভিদ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহনৰ কাৰণে দায়ী? এইটো এইমাত্ৰ ক'লো যিটো জাইলেম কলা, হয়নে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, তলৰ কোনবিধ কলাই উদ্ভিদ দেহত প্ৰাতত প্ৰস্তুত হোৱা খাদ্য দ্ৰব্যসমূহ আন অংশলৈ পৰিবহন কৰে? এইমাত্ৰ ক'লো এইটো ফ্লোয়েম কলা। এতিয়া চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যিখিনি তোমালোকক ডেছক্ৰিপশ্যন দি আছোঁ, সেই ডেছক্ৰিপশ্যন যদি তুমি চোৱা তেতিয়াহ'লে চোৱা এই কুৱেশ্যন 3টা-4টা কুৱেশ্যন কৰিলোঁ মই প্ৰথমতে ডেছক্ৰিপশ্যন দিয়াৰ পৰাই তোমাৰ এইবোৰ কুৱেশ্যন আহিছে। গতিকে তোমালোকে যদি ডেছক্ৰিপশ্যনখিনি যদি তুমি ভালদৰে চাব পাৰা তেতিয়াহ'লে নিশ্চিতভাৱে তোমালোকৰ যিটো ফাইনেল পৰীক্ষা হ'ব সেইটো ভাল হ'বই হ'ব, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে ইয়াতে তলৰ কোনবিধ প্ৰাণীৰ অংগত সৰল স্কোৱামাছ আচ্ছাদক কলা থাকে? স্কোৱামাছ আচ্ছাদক কলা এইটো তোমাৰ ক'ত পোৱা যায় জানেনে? আমাৰ মুখৰ ভিতৰত পোৱা যায়। এইটো আমাৰ তোমাৰ কেতিয়াবা এনেকুৱা হয় যে আমাৰ মুখৰ ভিতৰত আমাৰ কেতিয়াবা পান খালে বা কেতিয়াবা আমাৰ ভাত খোৱাৰ সময়ত আমাৰ কেতিয়াবা আমাৰ ভিতৰত যিটো আৱৰণ থাকে সেই আৱৰণটো কেতিয়াবা তোমাৰ কি হয় কামোৰ লাগে, হয়নে? কামোৰ লাগি সেইটো ছিঙি যায়, ফলত আমাৰ সেইটো জ্বলন পূৰণ আৰম্ভ কৰে। তো ওপৰৰ যিটো একেবাৰে পাতল যিটো লেয়াৰ আছে সেইটো তোমাৰ কি হয় স্কোৱামাছ আচ্ছাদক কলাৰে গঠিত হয়। আৰু এই স্কোৱামাছ আচ্ছাদক কলাই কি কৰে? স্কোৱামাছ আচ্ছাদক কলাই আমাৰ যিটো বাহ্যিক যিটো তোমাৰ আঘাত আছে সেইটোৰ পৰা আমাৰ ভিতৰৰ যিটো মাংসপেশী আছে সেইটোক তোমাৰ কি কৰে সুৰক্ষা প্ৰদান কৰে, ঠিক আছে, মনত ৰাখিবা। তো এইটো তোমাৰ কি হ'ব? এইটো মুখৰ ভিতৰৰ যিটো অন্ত আৱৰণী সেইটো তোমাৰ কি কৰিব? তো A নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব।
ইয়াৰ পিছত কোৱেশ্যনটো চা এইটো প্ৰাণীৰ দেহত চৰ্বি সঞ্চয় কৰা কলাবিধ কি এইটো তোমাৰ হৈছে কি মেদ কলা হয়নে মেদ কলা এইটো এডিপছ বুলিও কয় মেদ কলা এডিপছ তোমালোকে ইংলিছখিনি মনত ৰাখিবা দেই এডিপছ বুলিও কয় ঠিক আছে আৰু যেটো আমাৰ অস্থি কলা আছে সব বহুত ইম্পৰ্টেন্ট হয় অস্থি মানে হৈছে বোন ঠিক আছে আমাৰ যিবোৰ বোনছ আছে হাড় আছে হাড়ি এই হাড়িবোৰৰ কথা কৈছে আৰু এই অস্থি কলাৰ কাৰণে আমাৰ কি কৰে যিবোৰ প্ৰাণী আছে প্ৰাণীৰ গঠন হয় প্ৰাণীৰ কি হয় গঠন হয় প্ৰাণীৰ দেহৰ গঠন প্ৰাণীৰ দেহৰ কি হয় গঠন হয় নহলে তুমি অলপমান ভাবি চিন্তি চোৱাচোন যদি আমাৰ দেহত যদি হাড় নাথাকে তেতিয়াহলে আমি যোগ বা কিশোৰ নিচিনা থাকিলো হয় আমাৰ অস্থি আছে কাৰণে আমাৰ কি হৈছে প্ৰাণী দেহৰ কি আছে গঠন আছে আৰু টেন্ডন কি তোমাৰ টেন্ডন হৈছে তোমাৰ হাড়ৰ লগত জোৰা লগোৱা এটা তোমাৰ কি সংযোজক কলা বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা দেই টেন্ডন হৈছে তোমাৰ হাড়ৰ লগত জোৰা লগোৱা তোমাৰ এবিধ সংযোজক কলা আৰু এটা আছে তোমাৰ কি লিগামেন্ট সৰি এটো তোমাৰ লিগামেন্টটোহে আছে লিগামেন্ট হৈছে তোমাৰ হাড়ৰ লগত জোৰা লগোৱা আৰু টেন্ডন হৈছে তোমাৰ মাংসপেশী হাড়ৰ লগত জোৰা লগোৱা যেটো তোমাৰ সংযোজক কলা হেতু হৈছে টেন্ডন আৰু তোমাৰ এটো হাড়ৰ লগত জোৰা লগোৱা যেটো আছে হেতু হৈছে লিগামেন্ট আৰু হাড়ক মাংসপেশীৰ লগত জোৰা লগোৱাটো হৈছে তোমাৰ কি টেন্ডন ঠিক আছে ইয়াৰ পিছত কোৱেশ্যনটো চোৱা আৰু তোমাৰ এটো মেদ কলাটো হয় তাৰ পিছত কি কৈছে চোৱা এতে কি কৈছে তোমাৰ তাপৰোধী হিচাপে কাম কৰা প্ৰাণী দেহৰ সংযোজক কলাবিধ কি হয় তাপৰোধী মানে আমাৰ ঠান্ডা লাগে না আমাৰ গৰম লাগে হয় না ঠান্ডাৰ দিনত আমাৰ ঠান্ডা লাগে আৰু হেতু তোমাক কোনে ফিল কৰাব হেতু কৰাব তোমাৰ মেদ কলাই কাৰণ তোমাৰ এতে প্ৰটিন থাকে এতে কি থাকে প্ৰটিন থাকে আৰু প্ৰটিন সমূহে তোমাৰ কি হয় এটো তোমাৰ হিট বা কোল্ড সেনসিটিভ পদাৰ্থ হয় গতিকে এটো তোমাৰ কি হ'ব মেদ কলা হ'ব সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এটো কলো চা দুডাল অস্থিক পৰস্পৰৰ লগত সংযোগ কৰা কলাবিধ হল এটো চা হাড়ৰ লগত অস্থি মানে হৈছে হাড়ি এটা হাড়ি আন এটা হাড়িৰ লগত যে জোৰা লগাই ৰাখে সেই কলাবিধৰ নাম কি সেই কলাবিধৰ নাম হৈছে লিগামেন্ট আৰু তোমাৰ হাড়ক মাংসপেশীৰ লগত জোৰা লগোৱা হৈছে টেন্ডন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্যন তোমাৰ 100% গ্যাৰান্টি কোৱেশ্যন পাবা তোমালোকে ঠিক আছে অস্থিৰ লগত এটো মাংসপেশী সংযোজন কৰা কলাবিধ কি হয় এটো তোমাৰ টেন্ডন হয় তো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনবিধ কলাই উদ্দীপনা গ্ৰহণ আৰু সঞ্চাৰণ কৰিব পাৰে এটো তুমি সকলোৱে জানা স্নায়ু কলা হয়নে স্নায়ু কলাই কি কৰে আমাৰ বাহ্যিক পৰিৱেশত যিবোৰ আমাৰ বাৰ্তা পাওঁ আমি সেই বাৰ্তাসমূহ আমাৰ মগজুলৈ পঠায় আৰু সেই মৰ্মে আমাৰ কি কৰে পেশী কলাসমূহে কি কৰে কাৰ্য সম্পাদন কৰে মনত ৰাখিবা মানে তোমাৰ স্নায়ু কলাটো তোমাৰ ইনপুট হিচাপে কাম কৰে যেনেকৈ আমাৰ কম্পিউটাৰৰ ইনপুট আছে আৰু তোমাৰ পেশী কলা যিবোৰ আছে সেইবোৰক তোমাৰ কি কৰে আউটপুট হিচাপে কাম কৰে মানে স্নায়ু কলাই বাৰ্তাবোৰ তোমাৰ পেশী কলালৈ পঠিয়াৰ পিছতে তোমাৰ কি কৰিব পেশী কলাই কাম কৰিব এক্সাম্পল হিচাপে ধৰিলে তুমি ইয়াতে জ্বলি থকা মমবাতি এটা হাত দিছা তুমি ইয়াতে হাত দিয়াৰ লগে লগে তোমাৰ গৰম লাগিব আৰু সেই গৰমটো ফিল কৰিব কোনে স্নায়ু কলাই ফিল কৰাৰ পিছত কলৈ পঠাব মগজুলৈ পঠাব আৰু সেই মগজুৱে তোমাৰ ক'ত আহিব পেশী কোষলৈ তোমাৰ সেই বাৰ্তাটো পঠাই দিব আৰু পেশী কোষত সেই বাৰ্তাটো পঠাই দিয়াৰ লগে লগে তোমাৰ হাতখন ইয়াৰ পৰা কি কৰিবা গুচাই আনিবা বুজি পাইছানে আৰু মই ইয়াতে কোতে যিমানখিনি টাইম লাগিছে এইখিনি কাম সম্পাদিত হওঁতে তোমাৰ 0.05 সেকেন্ডতকৈ কম টাইম লাগে 0.05 সেকেন্ডতকৈ কম টাইম লাগে ঠিক আছে আৰু যিহেতু তোমাৰ নাৰ্ভ উইক আছে সিহঁতৰ বেছি টাইম লাগে জিকে নহক তো এটো তোমাৰ কি হ'ব এটো তোমাৰ ডি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্যনটো চোৱা প্ৰাণী দেহৰ বিভিন্ন অংগৰ সঞ্চালনৰ লগত জড়িত কলাবিধ কি এটো সঞ্চালনৰ কথা কৈছে মানে লৰচৰ লগত জড়িত তোমাৰ কোনবিধ হ'ব এটো পেশী কলা হ'ব কাৰণ পেশী কলাই তোমাৰ কি কৰিব পাৰে লৰচৰ কৰিব পাৰে ইয়াৰ পিছত কোৱেশ্যনটো চোৱা আৰু কি কৈছে একোটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰা একে গঠন আৰু একে আকৃতি বিশিষ্ট কোষৰ সমষ্টি কি বুলি কোৱা হয় কলা বুলি কোৱা হয় এটো সি অপচনটো কি হয় কাৰেক্ট অপচন হয় এটো তোমাৰ কলাৰ ডেফিনেশন হয় ঠিক আছে মনত ৰাখিবা ইয়াৰ পিছত কোৱেশ্যনটো চোৱা কি কৈছে ড্যাশ কলাৰ ভাজক কলাৰ স্থায়ী কলা হিচাপে শ্ৰেণী বিভাজন কৰিব পৰা নাযায় হয় এটো চোৱা এটো তোমাৰ আমিতো যেটো উদ্ভিদৰ যেটো কলা আছে উদ্ভিদৰ কলাক আমি ভাগ কৰিব পাৰো হয়নে এটা হৈছে তোমাৰ স্থায়ী কলা এটা কি স্থায়ী কলা আৰু এটা হৈছে তোমাৰ ভাজক কলা হয়নে তো ভাজক কলা আমি তিনিটা জানো নিবেশিত ভাজক কলা পাৰ্শ্বীয় ভাজক কলা আৰু অগ্ৰস্থ ভাজক কলা আৰু স্থায়ী ভাজক কলা হৈছে তোমাৰ প্যাৰেনকাইমা কলেনকাইমা স্কেৰেনকাইমা হয়নে কিন্তু প্ৰাণীৰ তোমাৰ তেনেকুৱা কোনো কি নাই কলা নাই যিবোৰ কলাক আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো অগ্ৰস্থ ভাজক কলা হিচাপে বা অগ্ৰস্থ কলা হিচাপে কিয়ৰ কাৰণে তোমাৰ প্ৰাণী কোষত যিবোৰ কলা থাকে গুটেকেটা তোমাৰ পাৰ্মানেন্ট টিস্যু আৰু কমপ্লেক্স টিস্যু থাকে গতিকে এটো তোমাৰ কি হ'ব প্ৰাণী হ'ব তো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আৰু পিছৰ কোৱেশ্যনটো চোৱা উদ্ভিদ দেহত পোৱা জটিল কলা দুবিধ এটো চা মই অলপ আগতে কলোৱে উদ্ভিদ দেহৰ জটিল কলা তোমাৰ কি হয় জাইলেম আৰু ফ্লোয়েম হয় এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব
ইয়াৰ পিছত কুৱেশ্যনটো চা এইটো চা বহুত ইম্পৰ্টেণ্ট হয় এইটো ডেফিনেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো চা কি কৈছে কিছুমান কলা বিভাজন ক্ষমতা হিৰ স্থায়ী আকাৰ আকৃতি আৰু কাৰ্যক্ষমতা লাভ কৰে আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এইটো তোমাৰ বিভেদন বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মানে যিবোৰ আমাৰ অগ্ৰস্থ ভাজক কলা আছে সেই ভাজক কলাবোৰ তোমাৰ কি হয় এটা সময়ত বিভাজিত নহয় পিছত তোমাৰ কি হয় স্থায়ী কলালৈ পৰিৱৰ্তন হয় স্থায়ী কলালৈ কি হয় পৰিৱৰ্তন হয় আৰু স্থায়ী কলালৈ পৰিৱৰ্তন হোৱা মানে ভাজক কলাৰ পৰা স্থায়ী কলালৈ যেটো পৰিৱৰ্তন হোৱা যেটো প্ৰক্ৰিয়া হেতু কি বুলি কওঁ আমি বিভেদন প্ৰক্ৰিয়া বুলি কওঁ ইয়াৰ পিছৰ কুৱেশ্যনটো চা ইয়াতে তোমাৰ কি কৈছে ড্যাশ কলাৰ কোখৰ কুকবেৰত লিগনিন নামৰ ৰাসায়নিক পদাৰ্থবিধ পোৱা যায় বহুত ইম্পৰ্টেণ্ট হয় এটো লিগনিন তোমাৰ ক'ত পোৱা যায় হেতু পোৱা যায় তোমাৰ স্ক্লেৰেনকাইমা কলাত তোমাৰ কি পোৱা যায় লিগনিন পোৱা যায় আগতে ক'লো যেটো তোমাৰ নাৰিকলৰ বাকলি আছে হেতু তোমাৰ কি কৰে হেতু পোৱা যায় তো ইয়াৰ পিছৰ কুৱেশ্যনটো চা ড্যাশ কলাৰ কুকবোৰ এটো চুকৰ ফালে অনিয়মীয়ভাৱে ডাঠ আর যিবোৰ তোমাৰ চুক থাকে এনেকুৱা আর যিবোৰ তোমাৰ মাঝে মাঝে যিবোৰ চুক থাকে এটো চা এটো এনেকুৱা এই যে চুকবোৰ যে থাকে এনেকুৱা যে কলাৰ গঠন আছে বা এনেকুৱা এই যিবোৰ চুক থাকে মাঝে মাঝে হয়নে সৰু সৰু চুক থাকে যে এই চুকবোৰৰ মাজত যেটো গঠন হেতু তোমাৰ অনিয়মীয় হয় এটো তোমাৰ কাৰ হয় এটো হৈছে তোমাৰ কলেনকাইমাৰ এটো কলেনকাইমাৰ কলাৰ গঠন সদায় কি থাকে অনিয়মীয় থাকে ইয়াৰ পিছৰ কুৱেশ্যনটো চা এটো কি কৈছে ড্যাশ কলাৰ কুকবোৰক তন্তু বুলিও কোৱা হয় তন্তু কাক কয় এটো স্ক্লেৰেনকাইমা কলাত তোমাৰ কি থাকে তন্তুও থাকে ঠিক আছে অৰ্থাৎ ফাইবাৰ থাকে স্ক্লেৰেনকাইমা কলাত কি থাকে ফাইবাৰ থাকে সেইকাৰণে নাৰিকলৰ বাকলিটো ফাইবাৰ হিচাপেও কি কৰা হয় ইউজ কৰা হয় হয়নে এর পিছত চা ড্যাশ কলা কাস্ট তন্তু বুলিও কোৱা হয় কাস্ট তন্তু কাক কয় যে জাইলেম কলা তোমাৰ কি থাকে কাস্ট তন্তু থাকে হয়নে মই বাৰে বাৰে কৈ আছো তোমাৰ যেটো জাইলেম কলা আৰু ফুলেম কলাৰ যে চাৰিটা উপাদান আছে জাইলেম কলাৰ চাৰিটা উপাদান আছে আৰু তোমাৰ ফুলেম কলাৰ চাৰিটা উপাদান আছে গোটেইটা উপাদান তুমি মুখস্থ কৰিবা বহুত ইম্পৰ্টেন্ট হয় এর পিছত চা তোমাৰ কি কৈছে ড্যাশ কলাক ভাস্ট বুলিও জনা যায় এটো ফুলেম কলাক ভাস্ট বুলিও কয় ঠিক আছে জাইলেম কলাক কাস্ট বুলি কয় আৰু তোমাৰ ফুলেম কলাক ভাস্ট বুলি কয় এর পিছৰ কুৱেশ্যনটো চা এটো উদ্ভিদ দেহৰ পৰা পানী ওলাই যোৱাত বাধা দিবৰ বাবে উদ্ভিদৰ বৈশিষ্ট্যকে ড্যাশ নামৰ মম জাতীয় পদাৰ্থবিধ নিহৰণ কৰে এটো বহুত ইম্পৰ্টেন্ট হয় অলপ আগতে ক'লো তোমালোকক যে যিবোৰ মৰুজা উদ্ভিদ আছে সেইবোৰ উদ্ভিদৰ তোমাৰ পানীৰ অভাৱ হয় সেইকাৰণে ইহঁতে পানী যাতে ওলাই যাব নোৱাৰে সেইকাৰণে ইহঁতৰ বহিস্থকত মানে বাহিৰৰ যেটো আৱৰণ থাকে সেই আৱৰণত এবিধ মম জাতীয় পদাৰ্থ নিহৰণ কৰে আৰু সেই পদাৰ্থবিধৰ নাম হৈছে তোমাৰ কিউটিন এটাৰ নাম কি কিউটিন ডি অপশনটো কি হ'ব কারেক্ট অপশন হবে এটা স্যার ট্রেকাইট কোড পাওয়া যায় ট্রেকাইট হচ্ছে জাইলেম কলার একটা পার্ট তো ট্রেকাইট হচ্ছে জাইলেম কলার পার্ট ঠিক আছে তো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু চালনী নলিকা সংগীকুক ফ্লুয়েম তন্তু আৰু কাষ্ট তন্তু এই গুটেকেটা হৈছে তোমাৰ কি এটা ফ্লুয়েম কলাৰ পার্ট হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চা এটো তোমাৰ কি কৈছে ঘনক আকৃতিৰ কোখেৰে গঠিত আচ্ছাদক কলাবিধ হেতুক আমি কি বুলি কওঁ ঘনাকাৰ আচ্ছাদক কলা এটো যেহেতু ঘনক আকৃতিৰ হয় গতিকে এটো ঘনাকাৰ কি হ'ব আচ্ছাদক কলা হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চা ইয়াৰ পিছৰ কোৱেশ্যনটো তোমাৰ কি কৈছে আচ্ছা এটো তোমাৰ কৈছে এটা চা কি কৈছে যিবোৰ আচ্ছাদক কলাৰ কোখে ৰূপান্তৰিত হৈ কিছুমান ৰস নিহৰণ কৰে এটা চা ৰসৰ কথা কৈছে তো সেইবোৰক আমি কি কম গ্ৰন্থিময় আচ্ছাদক কলা হয় না গ্ৰন্থিময় আচ্ছাদক কলা মানে যেহেতু তোমাৰ গ্ৰন্থিৰ পৰা তোমাৰ কি উৎপন্ন হয় ৰস উৎপন্ন হয় যেনেকৈ তোমাৰ যেটো থাইৰয়েড গ্ৰন্থি আছে থাইৰয়েড গ্ৰন্থি কি হৰমন নিহৰণ কৰে থাইৰয়েড গ্ৰন্থি তোমাৰ থাইৰয়েড গ্ৰন্থি তোমাৰ নিহৰণ কৰে থাইৰক্সিন হৰমন আৰু থাইৰক্সিন হৰমনে হৰমনৰ অভাৱ হলে মানুহৰ তোমাৰ গৰৰ বেমাৰ হয় গয়তৰ ৰোগ কিছু মানুহৰ গলৰ অংশ যেনেকৈ ফুলি উঠে সেই অংশটো তোমাৰ কি হয় এটো থাইৰক্সিনৰ অভাৱত হয় যেটো তোমাৰ থাইৰয়েড গ্ৰন্থি কি কৰে নিহৰণ কৰে যাক আমি গৰৰ বেমাৰ বা গয়তৰ বেমাৰ বুলি কওঁ এৰ পিছৰ কোৱেশ্যনটো চোৱা এটো কি কৈছে যি প্ৰাণী কলাই এবিধ কলা আন এবিধ কলাৰ লগত বা এটা অংগ আন এটা অংগৰ লগত সংযোগ কৰি ৰাখে তাক কি বুলি কোৱা হয় এটা অংগ আন এটা অংগৰ লগত হেতু সংযোজক কলা বুলি কম আমি কাৰণ এটা লগত আনটো তোমাৰ কি কৰি ৰাখে জোৰা লগাই ৰাখে সেই কাৰণে সংযোজক কলা বুলি কম ঠিক আছে ইয়াৰ পিছত চা ড্যাশ কলাই দুডাল অস্থি পৰস্পৰৰ লগত সংযোগ কৰে তো স্যাৰ দুডাল অস্থি মানে হাড় এটা হাড়ক আন এটা হাড়ৰ লগত জোৰা লগাই কোনে ৰাখে তো লিগামেন্টে ৰাখে গতিকে এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চা এটা কি কৈছে ড্যাশ হল এবিধ সংযোজক কলা যে অস্থিৰ লগত পেশীক সংযোজন কৰে এটো টেন্ডন অস্থিৰ লগত তোমাৰ পেশী অৰ্থাৎ মাংস পেশীক হাড়ৰ লগত যে জোৰা লগাই ৰাখে হেতু হৈছে তোমাৰ কি টেন্ডন ইয়াৰ পিছত চা এটো চৰ্বি সঞ্চয় কৰা কলাবিধ কি বুলি কয় এটো মেদ কলা বা এডিপছ বুলি কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চা কি কৈছে প্ৰাণীৰ শৰীৰৰ বিভিন্ন অংগৰ সঞ্চালনৰ লগত জড়িত কলাবিধ হল প্ৰাণীৰ অংগৰ সঞ্চালনৰ লগত জড়িত কলাবিধ কি হ'ব তো পেশী কলা এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চা কি কৈছে স্নায়ু কলা গঠন কৰা কোষবোৰক কি বুলি কোৱা হয় নিউৰন
স্নায়ুকলা গঠন কৰা কোষবোৰক নিউৰন বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো নিউরনৰ জিঅংহত কুক কেন্দ্ৰ আৰু কুক প্ৰৰক পোৱা যায় তাক কি বোলে এটো তোমাৰ কুক দে বোলে হয়নে তোমাৰ নিউরনৰ যেটো চিত্ৰ আছে এটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় দেই স্নায়ুকোষৰ চিত্ৰটো তোমালোকে আঁকিবা ঠিক আছে হেতু প্ৰেক্টিছ কৰিবা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে এটো তোমাৰ ডিটেকচনৰ কাৰণে আহিব পাৰে নহলে 2 মাৰ্কৰ কাৰণে এটো ডাইৰেক্টলি আঁকিবলৈ আহিব পাৰে গতিকে এটো চা তোমাৰ যেটো আমাৰ যেটো স্নায়ুকোষ আছে হেতু স্নায়ুকোষটো দেখা তেনেকুৱা এই ইয়াতে যেবোৰ তোমাৰ চুলি সদৃশ যেবোৰ পদাৰ্থ থাকে হেবোৰক আমি ডেন্ড্ৰাইট বুলি কওঁ আৰু এটো হৈছে তোমাৰ কুক কেন্দ্ৰ আৰু এইখিনি পাৰ্টক কি বুলি কোৱা হয় কুক দে হয়নে এইখিনি একজন আৰু ইফালে থাকে তোমাৰ প্ৰান্ত স্নায়ু ইয়াতে থাকে তোমাৰ মাইলিন আৱৰণ আৰু মাজৰ যেটো ভাগ থাকে হেতু তোমাৰ সাইনেপছ বুলি কোৱা হয় গতিকে তোমাৰ এটো তোমাৰ কুক দেহত থাকিব এইখিনি কুক দেহত থাকিব এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব নম্বৰ ছাত্ৰ ছাত্ৰী সকল লাষ্ট কোৱেশ্চন আৰু তোমালোকৰ মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ লৈ লোৱা 7002824673 তোমালোকৰ যিকোনো প্ৰবলেম থাকিলে তোমালোকে এটো নম্বৰত থদিব পাৰা কিন্তু তোমালোকে সাবস্ক্ৰাইব কৰিব লাগিব সাবস্ক্ৰাইব কৰাৰ পিছতে তোমালোকে কি কৰিব পাৰিবা তোমালোকে এটো নম্বৰত কন্টাক্ট কৰিব পাৰিবা সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে ক্লাস 10 ত গৈ যাতে 100% মাৰ্ক তোমালোকে পাব পাৰা এটোৰ কাৰণে মই দায়বদ্ধ থাকিম তোমালোকে কেৱল ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা আৰু মই যিখিনি তোমালোক প্ৰেক্টিছ কৰিবলৈ কম সেইখিনি লগে লগে প্ৰেক্টিছ কৰিবা তেতে স্যাৰ ডেছল নিউৰনৰ দেহৰ পৰা ওলোৱা আটাইতকৈ দীঘল স্নায়ু প্ৰবৰ্ধ হেতু তোমাৰ কি হয় একজন হয় হেতু একজন হয় হয়নে একজন আৰু চুলি সদৃশ যিবোৰ তোমাৰ ই আছে হেবোৰক আমি কি বুলি কম ডেন্ড্ৰাইটে তোমাৰ কি কৰে বাৰ্তাসমূহ বাহিৰৰ পৰা গ্ৰহণ কৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল তোমালোকৰ কাৰণে 42 টা এমসিকিউ যিবোৰ এমসিকিউ আশা কৰিছো তোমালোকৰ 99% পৰীক্ষাত প্ৰশ্ন আহিব তো তোমালোকে ভালদৰে ষ্টাডি কৰা সাবস্ক্ৰাইব কৰা তোমালোকে বেলেগৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ যিসকল লয়াৰ ষ্টুডেন্ট আছে মানে তোমালোকৰ যিবোৰ ইয়ংগাৰ আছে মানে তোমাৰ 6 অৰ 7 অৰ আৰু 8 অৰ হিহঁতক তোমালোকে চেনেলটো ৰিকমেন্ড কৰা যাতে হিহঁতে তোমাৰ এই ভিডিঅ'বোৰ পাব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ